নমস্কাৰ। আগৰ ভিডিঅ'টোত মই আহোম সাম্ৰাজ্যৰ বিষয়ে 7টা প্ৰশ্ন উত্তৰ দিছিলোঁ। এতিয়া আহকচোন আমি জানো আজি আহোম সাম্ৰাজ্যৰ বিষয়ে পিছৰখিনি। প্ৰশ্ন নম্বৰ 8, আহোম শাসনৰ সময়ত ৰজাৰ পাছতে শ্ৰেষ্ঠ মন্ত্ৰী কোন আছিল? উত্তৰ বুঢ়াগোহাঁই। প্ৰশ্ন নম্বৰ 9, আহোমৰ মূল 3জন বিষয়া কোন কোন আছিল? উত্তৰ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। প্ৰশ্ন নম্বৰ 10, স্বৰ্গদেউ চুকাফাই প্ৰথমতে ৰাজ্যৰ সীমা ক'ৰ পৰা ক'লৈ বিস্তাৰ কৰিছিল? উত্তৰ শদিয়াৰ পৰা কলিয়াবৰলৈ। প্ৰশ্ন নম্বৰ 11, আহোম ৰাজ্যৰ স্থায়ী ৰাজধানী গড়গাঁও কোনে স্থাপন কৰিছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং। তেখেতক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। প্ৰশ্ন নম্বৰ 12, আহোমৰ সময়ত লিখা ৰাজকীয় বুৰঞ্জীবোৰ কিহত লিখা হৈছিল? উত্তৰ সাঁচিপাতত। প্ৰশ্ন নম্বৰ 13, আহোম ৰাজ্যত হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন ৰজা কোন আছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং। প্ৰশ্ন নম্বৰ 14, আহোম ৰাজত্ব কালত কোনে প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ স্বৰ্গদেউ জয়ধ্বজ সিংহ। ধন্যবাদ।